হেল্ল' ফ্ৰেণ্ড, আজি মই বহুত দিনৰ পিছত ফুৰিব যাব ওলাইছোঁ আৰু ৰাতিপুৱা গোটেই কাম চামখিনি কৰি মই এতিয়া কাপোৰ কানিও পিন্ধি ল'লোঁ আৰু আজি মেখেলা চাদৰযোৰ পিন্ধিছোঁ। তো গাইজ কেনেকুৱা লাগিছে মোক ক'ব, ভাল লাগিছে নে বেয়া লাগিছে। তো যাব ওলাইছোঁ আজি খুমটাইলৈ আৰু তাত শুনিছোঁ ধুনীয়া ধুনীয়া ৰজাদিনীয়া ব্ৰিটিছে লগাই যোৱা গছবিলাক আছে। তো আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাই থাকিব, তেতিয়া মই আপোনালোকক দেখুৱাম সেই গছখিনি, ডাঙৰ ডাঙৰ গছখিনি। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বজাৰৰ পৰা অকণমান লৈছোঁ কমলা আৰু অলপ মিঠাই লৈ ল'ম। তো ইয়াতে ৰিক্সাখন ৰখাই কিনে বজাৰ অলপ কৰি লৈছোঁ। কেতিয়াবা ফুৰিব মন যায়, সদায় ঘৰতনো কিমান থাকিম। আৰু মাও আহিছিলে, মাক লৈ অলপ বাইদেউ এজনী ঘৰলৈ ফুৰিব যাম বুলি ভাবিলোঁ। আৰু বাইদেউজনী খুমটাইলৈ থাকে আৰু আমি থাকোঁ খটখটিত মৰাণৰ। তো সেইখিনি অলপ ওলাই আৰু ঠাণ্ডাৰ দিন বুলি অলপ সোনকালেই ওলাই আহিছোঁ। তো এতিয়া ৰিক্সাত বহিলোঁ আমি, তাৰপিছত আহি পাই গ'লোঁ খুমটাইলৈ। আৰু বহুত ধুনীয়া গাঁও জেগা হয় এইটো। তো এতিয়া আহি পালোঁ আমি ইয়ালৈ। এই চাওক গাঁৱৰ পৰিৱেশ আছে আৰু বেটা আৰু মা একদম পিছফালে আহি আছে। মই আগতীয়াকৈ আহিলোঁ আৰু ধুনীয়া এটা পুখুৰী আছে ইয়াতে, ইমান ধুনীয়া চাওক। এই পুখুৰীটোত মানুহে মাছ ধৰি আছিলে, এতিয়া মানুহখিনি গুচি গ'ল। আৰু ইমান দূৰ দূৰ চাওক, একদম ডাঙৰ ডাঙৰ গছ আছে, পথাৰ আছে, বহুত ভাল লাগে এনেকুৱা পৰিৱেশ। আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাই থাকিব আৰু কি এনজয় কৰিছোঁ আপোনালোকক দেখুৱাম। আকৌ ওলাই আহিলোঁ অলপমান ফুৰিবলৈ কাৰণে। এতিয়া ফুৰিব আহিছোঁ, অলপ ফুৰি লওঁ বুলি ভাবিলোঁ। তো অলপ ওলাই আহিলোঁ। ইয়াত ক'ত ৰজাদিনীয়া গছ আছে, বস্তু আছে চাবলৈ কাৰণে। আৰু গাইজ বহুত দেৰি হৈ গৈছে বুলি বেছিকৈ আজি নুফুৰিলোঁ, অলপে ফুৰিছোঁ। আগৰ দিনৰ বস্তুখিনি চাই ভাল লাগে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' কৰি লওঁ, আপোনালোককো দেখুৱাম। তো এজোপা গছ চাওক ইমান ডাঙৰ। এইজোপা এইবোৰ ব্ৰিটিছৰ দিনৰ গছ হয়, বহুত পুৰণা গছ। আৰু এজোপা বতাহত পৰি গ'ল বাৰিষাত, যেতিয়া বতাহ ধুমুহা দিছিলে। আৰু গাইজ ইয়াত দুজোপা গছ আছে, দুজোপা গছ জইন আছে। মই ভিডিঅ'টো যদি ভালকৈ কৰিব নোৱাৰিলোঁ, আপোনালোকক এই চাওক ওপৰত দেখুৱাইছোঁ, ইমান পুৰণা গছ। আৰু ৰাস্তাতে আমি অলপ ফুৰিলোঁ। আৰু ইমান ভাল লাগিছে জানে, গছখিনি আছে ওপৰত, একদম ছাঁ পৰি থাকে। আৰু অলপমান আমি ইফালে ফুৰি গছখিনি চালোঁ, সেই পুৰণা গছ এইখিনি ইমান ধুনীয়া ধুনীয়া। আৰু ফুৰি মেলি আহি আমি চাহ খালোঁ। বাইদেউজনী একদম ধুনীয়াকৈ মিঠাই চিঠাই দি আমাক চাহ দিলে, আমি খালোঁ। আৰু খোৱাৰ পিছত ভাতৰ টাইমটো হৈ গ'ল। তাৰপিছত আমি ভাতো খালোঁ। ভাতত বনাইছিলে চিকেন বনাইছিলে, তাৰপিছত গাঁৱৰ নতুন চাউল, তাৰপিছত বনাইছিলে উৰহি ভাজি, আকৌ ধনিয়া চাটনি। তাৰপিছত আমি খালোঁ মাছ আৰু বনাইছিলে চানা দাইল। মই ক'বলৈ পাহৰিছোঁ, এয়া দাইলখিনি চাওক ইমান ধুনীয়া দেখাইছে, ধনিয়া পাত চাত দি একদম বনাইছিলে। আৰু এইফালে মাছ সৰিয়হ দি শুকানকৈ বনাইছে আৰু ইমানেই ধুনীয়াকৈ বনাইছে। আমি তাৰপিছত ভাতখিনি খালোঁ আৰু ইমান টেষ্টি বনাইছিলে, কি ক'ম আপোনালোকক, বহুত ভাল লাগিলে খাই কিনে। তো ভাত চাত খালোঁ আমি ধুনীয়াকৈ, আৰু খাই অলপ জিৰণি ল'লোঁ। জিৰণি লৈ আকৌ ফুৰিবলৈ ওলাই আহিলোঁ। অলপমান আগত ফুৰি গৈছিলোঁ, তাৰপিছত আকৌ আহিলোঁ চাবৰ কাৰণে। তো এজোপা গছ চাওক। আৰু ফুৰি মেলি কিনে তাৰপিছত আকৌ আমি উভতিলোঁ তাৰপৰা। আৰু এজেগাত আছিলে চাবলৈ কাৰণে, তাত আমি নগ'লোঁ, বহুত দেৰি হৈ গৈছিলে। আৰু এইবোৰ বাগান আছে চাওক, ধুনীয়া ধুনীয়া বাগান। তো আপোনালোকক মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় ক'ব। আৰু এই গছখিনি দেখুৱালোঁ, আকৌ বেলেগ দিনা গ'লে ভালকৈ দেখুৱাম। আজি ভালকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। আৰু এইবোৰ পথাৰ চব ধান কাটি দিলে। তো এতিয়া ৰিক্সাত বহি কিনে গৈ আছোঁ আমি, চাই কিনে একদম এতিয়া দুপৰীয়া হ'ল। আৰু আমাৰ ঘৰ বহুত দূৰত, যেতিয়া আমি সোনকালে ঘৰত উভতি আহিব লাগিব, সেইটো কাৰণে এতিয়া আমি আহি আছোঁ। তো বেলেগ এটা ব্লগ লৈ আকৌ আজি ঘৰলৈ উভতি আহিলোঁ আমি, এতিয়া আহি আছোঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ, কেনেকুৱা লাগিলে নিশ্চয় ক'ব। আজিলৈ সামৰিছোঁ, আকৌ নতুন এটা ব্লগ লৈ আকৌ আহিম গাইজ। তো বাই।